সিদ্ধান্ত ল'বলৈ সাজু ক্ষোভিত শিক্ষাগুৰু চৰকাৰৰ প্ৰতিশ্ৰুতিত আস্থা হেৰাইছে এইসকল শিক্ষকৰ চূড়ান্ত সিদ্ধান্ত আত্মজাহৰ হুংকাৰ আমি আকৌ ঘৰলৈ ঘূৰি যোৱাৰ আমাৰ মানসিকতা নাই আমি ঘৰৰ পৰা ওলাই আহিছোঁ আমি 2 বছৰ বা এবছৰ আৰু চাকৰি পাম কোনোবাই 2 মাহ এমাহ চাকৰি পাব গতিকে আমি দৰমহা নাপাই আমাৰ লঘনে ভখনে মৰাতকৈ আমি ব্ৰহ্মপুত্ৰত আত্মজাৰি আপোনাৰ চৰকাৰৰ দিনত মৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ এইগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ দীৰ্ঘ সময়ৰ শিক্ষামন্ত্ৰী আছিল এইগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনতে চকুলো গৈছে এইসকল কৰ্মৰত অনিয়মীয়া শিক্ষকৰ 2021 চনৰ 30 জানুৱাৰীত বৰ্তমানৰ মুখ্যমন্ত্ৰী সেই সময়ৰ শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতি আছিল 45 দিনৰ ভিতৰত চৰকাৰী বিষয়াৰ ভুলৰ বাবে বঞ্চিত হোৱা 3000 শিক্ষকৰ নিয়মীয়াকৰণ কৰা কৰবাত নাম বাদ পৰি গ'ল কিহৰ কাৰণে নামবিলাকতো আমি কৰা নাই মাণ্ডলিক আয়ুক্তই কৰিছিলে মোৰ কথা হল পাবলগীয়া এজনো যাতে বঞ্চিত হৈ নাযায় হয়তো এটা দিন দেৰি হ'ব কিন্তু আমি পাবলগীয়া সকলোকে আমি সামৰি ল'ম এমাহ বা 45 দিনৰ ভিতৰত আমি গোটেইখিনি চাই ল'ম কিন্তু বিগত 4 বছৰেও প্ৰতিশ্ৰুতি পূৰণ নকৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল সেয়াই নহয় 9 আৰু 10 জানুৱাৰীত সচলৰ প্ৰতিবাদস্থলীত শিক্ষা বিষয়ে দিয়া প্ৰতিশ্ৰুতিও পালন নকৰিলে বিভাগে তেখেতে কৈছিলে যে 45 দিনৰ ভিতৰত যিসকল শিক্ষক মাণ্ডলীয় আয়ুক্তৰ ভুলৰ বাবে ৰৈ গ'ল তেখেতসকলক নিযুক্তি প্ৰদান কৰিব কিন্তু 45 দিনটো বাদেই আজি 4 বছৰ পাৰ হৈ গ'ল গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আজি এই অনশনস্থলীৰ পৰা আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ আপুনি চাকৰিটো পদটো নিয়মীকৰণ কৰি দি আমাৰ পৰিয়ালবিলাকক সকাহ দিয়ক যোৱা জানুৱাৰী মাহৰ 9 আৰু 10 তাৰিখে আমি এই সচলতে আমি 36 ঘণ্টীয়া অনশন কাৰ্যসূচী হাতত লৈছিলোঁ শিক্ষা বিভাগৰ সঞ্চালিকা মহোদয়ে দুগৰাকী উপসঞ্চালিকাক এই সচললৈ আমাৰ কাৰ্যসূচী বুজ ল'বলৈ পঠাই আমাৰ পাৰপত্ৰ গ্ৰহণ কৰিছিল আৰু 15 দিনৰ সময়সীমা দিছিল কিন্তু দুখৰ বিষয় লাজৰ বিষয় গণতন্ত্ৰৰ মৰ্যাদা বুজি নোপোৱা এখন চৰকাৰে এই শিক্ষকসকলক আজি এমাহৰ পাৰ হৈ যোৱাৰ পাছতো কোনো ধৰণৰ এটা ইনফৰমেশ্যন আমাৰ সন্থাক নিদিলে সচলত অনিৰ্দিষ্টকালীন আমৰণ অনশন কাৰ্যসূচী সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকসকলৰ চৰকাৰী শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ নকৰিলে আত্মজাহৰ হুংকাৰ ক্ষোভিত প্ৰতিবাদী শিক্ষকসকলৰ মুখ্যমন্ত্ৰী মহোদয় আপুনি দিয়া প্ৰতিশ্ৰুতি আমাক ৰক্ষা কৰক যিহেতু আমাৰ কাৰ্যসূচী আমৰণ অনশন যদি আপুনি এই সচলত এই শিক্ষাগুৰুসকলক আপুনি শিক্ষকৰ মৰ্যাদা দি আমাৰ মাজত উপস্থিত নহয় আমি কোনোজনেই এইবাৰ ঘৰলৈ ঘূৰি যোৱা নহ'ব এই সচলতে অন্যথা আমি আত্মহত্যা কৰিবলৈ সাজু আছোঁ ইয়াৰ বাবে যদি জগৰীয়া হয় তেনে অসমৰ শিক্ষা বিভাগ জগৰীয়া হ'ব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া জগৰীয়া হ'ব প্ৰশ্ন হ'ল শিক্ষাগুৰুৰ এই চকুলোৰ কেতিয়া ন্যায্যতা দিব চৰকাৰে নে সকলো প্ৰতিশ্ৰুতিতেই সীমাবদ্ধ থাকিব ভিডিঅ' জাৰ্নেলিষ্ট মৃন্ময় শৰ্মাৰ সহযোগত নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম